অসমৰ মাজেৰে বাংলাদেশলৈ শিলৰ অবৈধ সৰবৰাহ। মাংকাছৰ মেঘালয়ৰ সেউজ পাহাৰ ধ্বংস কৰি অসমৰ মাজেৰে আৰম্ভ শিলৰ সিন্ডিকেট। সিন্ডিকেটৰ নেতৃত্বত মাংকাছৰৰ এক্সপোৰ্ট ইম্পোৰ্ট এছ'চিয়েশ্যন। নাজিম হুছেইন, জাভেদ ইছলাম, ৰাজীৱ ইছলাম নামটোৰ সহযোগত বাংলাদেশলৈ যায় অসম মেঘালয়ৰ শিল। নিমাতী কইনাৰ ভাৱত ডিটিঅ আৰু ডিএফঅ। ৰহস্যজনক বনতা সাংসদ ৰকিবুল আৰু বিধায়ক আমিনুল ইছলামৰ। লিখিত অভিযোগৰ পাছতো নীৰৱ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা। এয়া আজিৰ কথা নহয়, বিগত কেইবা বছৰৰ পৰাই অবাধ গতিত চলিছে এই শিলৰ সিন্ডিকেট। অগপ নেতা জাভেদ ইছলামৰ নেতৃত্বত চলি অহা এই সিন্ডিকেটক লৈ মৌন সকলো। কি চৰকাৰ প্ৰশাসন, কি বিভাগ, প্ৰতিদিনে লাখ লাখ টকাৰ ৰাজহ ফাঁকি দি নথি পত্ৰবিহীন শ শ শিলভৰ্তি ট্ৰাক জাভেদ ইছলাম বাহিনীয়ে বাংলাদেশলৈ পঠিয়াই থকা বুলি উঠি আহিছে অভিযোগ। মন্ত্ৰী কেশৱ মহন্তৰ অতি ঘনিষ্ঠ বুলি পৰিচিত জাভেদ ইছলামৰ নেতৃত্বত সিন্ডিকেটৰ কাম চোৱা চিতা কৰি আহিছে নাজিম হুছেইন, ৰাজীৱ ইছলাম নামটোৰ লগতে জাভেদ ইছলামৰ ঘনিষ্ঠ একাংশই। এই শিল সিন্ডিকেটৰ কাণ্ডাৰী নাজিব হুছেইনৰ এটা কল ৰেকৰ্ডিঙত স্পষ্ট হৈছে কেনেদৰে সিন্ডিকেটৰ জৰিয়তে মানকাছৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ চাহাপাৰাৰে অব্যাহত ৰাখিছে শিলৰ সিন্ডিকেট। না হবে না, কেন তোর জাম দিবি তত মালন দিছে তো। হ্যাঁ তত মালন দিছে না না তত মালন টাকা দিছে, তুই কেন দিলি না আমার কত? না আমি মহাজন, আমি ড্রাইভার নয় তো, আমি গাড়ি আলাদা স্যার। গাড়ি তো বুলবুল গাড়ি নয় না? হ্যাঁ হ্যাঁ হ্যাঁ। তাহলে লাঙ্গ কাই দেয়? ঠিক আছে না, যখন করছে লাঙ্গ বুলবুল দেয় নাকি? হ্যাঁ দিছে দিছে দিছে। তাহলে কেন দিলি? কল ৰেকৰ্ডিঙত নাজিম হুছেইনে উল্লেখ কৰিছে যে মেঘালয়ৰ ধানুৱা ৱেট ব্ৰিজত ট্ৰাকৰ ওজন নকৰিলে ৱেট ব্ৰিজত দিব লাগে 1500 টকা। অতিৰিক্ত শিল লুট দিয়াৰ কথাও নাজিম হুছেইনে স্বীকাৰ কৰিছে শিল কঢ়িওৱা ট্ৰাকৰ মালিকক। এতিয়া প্ৰশ্ন হৈছে শিল সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড নাজিম হুছেইনৰ এই কল ৰেকৰ্ডিঙত সিন্ডিকেট চলোৱাৰ কথা স্পষ্ট হোৱাৰ পাছতো কিয় নীৰৱ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা? কিয় এতিয়ালৈ নাজিমৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা আয়ুক্তই? কিয় মৌন ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক আমিনুল ইছলাম? কিমান টকাত মেনেজ হৈছে সাংসদ বিধায়ক? নথি পত্ৰবিহীন ট্ৰাকেৰে শিলৰ অবাধ সৰবৰাহ হৈ থকাৰ পাছতো কিয় ধৃতৰাষ্ট্ৰৰ ভূমিকাত জিলা পৰিবহণ বিষয়া পৱন ঠাকুৰ? পৰৱৰ্তী সময়ত আৰু অধিক তথ্যৰে ফাদিল হ'ব সিন্ডিকেটৰ বহু অকথিত কাহিনী। হাতচিঙিমাৰীৰ পৰা আব্দুল আৱালৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।